নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে আজি আমি ডিসকাস কৰিম ভট্টদেৱ বিশ্ববিদ্যালয়ৰ যি 2026 ৰ বিএডৰ এন্ট্ৰেন্স এই এন্ট্ৰেন্সটো আপুনি এইকেদিন পঢ়ি কেনেকৈনো ক্লিয়াৰ কৰিব লাগিব এনেকুৱা কি ষ্ট্ৰেটেজি ল'ব পাৰিব যাৰ জৰিয়তে আপুনি এই এন্ট্ৰেন্সটো আপুনি এই অতি কম দিনৰ ভিতৰতে আপুনি পঢ়ি ক্ৰেক কৰিব পাৰিব গতিকে আমি এই গোটেইখিনি একদম ভালকৈ ডিসকাস কৰিম আৰু এইখিনি যাতে আপুনি কথাখিনি মিছ নকৰে তাৰ কাৰণে এই ভিডিওটো একদম হেকলৈকে চাব ঠিক আছে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ যি 2026 ৰ বিএডৰ এন্ট্ৰেন্স এই এন্ট্ৰেন্সটো একচুয়ালি কন্ডাক্ট কৰা হ'ব আগষ্টৰ 2 তাৰিখে এতিয়া আমাৰ হাতত 10 বা 11 দিন সময় আছে কিন্তু এই সময়খিনি আমি যদি সঠিক ব্যৱহাৰ কৰো তেতিয়া হলে আমি এই এন্ট্ৰেন্স এক্সামটো নিশ্চয়কৈ আমি ক্ৰেক কৰিব পাৰিম কিন্তু এনেকুৱা কি ষ্ট্ৰেটেজি আমি ল'ব লাগিব বা আমি কেনেকৈ পঢ়িব লাগিব কি চাব লাগিব সেই কথাখিনি আমি একচুয়ালি ভালকৈ জানি লোৱাটো উচিত গতিকে আমি সেইখিনি কথা ভালকৈ ডিসকাস কৰিম দেই এই ভট্টদেৱ ইউনিভাৰ্সিটিৰ বিএডৰ এন্ট্ৰেন্সৰ কথাখিনি আমি ডিসকাস কৰাৰ আগতে এটা কথা কৈ লৈছো যে ইয়াতে একচুয়ালি আপোনালোকে তিনিখন ইনষ্টিটিউচনত আপোনালোকে বিএড কৰিব পাৰিব আপুনি যদি এই এন্ট্ৰেন্সটো ক্ৰেক কৰে ইয়াৰে প্ৰথমখন হৈছে আতাউৰ ৰহমান কলেজ অফ এডুকেশন ইয়াতে আপোনাৰ কিন্তু 100টাকৈ ইনটেক ক্যাপাসিটি আছে একচুয়ালি যথেষ্টখিনি ইনটেক ক্যাপাসিটি ইয়াতে আছে তাৰ পিছত 2 নম্বৰতে আপুনি কৰিব পাৰিব বজালি টিটি কলেজ ইয়াতো আপুনি কৰিব পাৰিব আৰু ইয়াতে 100টাকৈ ইনটেক ক্যাপাসিটি আছে তাৰ পিছত আপুনি কৰিব পাৰিব বৰনগৰ বিএড কলেজ ঠিক আছে ইয়াত 50টাকৈ ইনটেক ক্যাপাসিটি আছে অৰ্থাৎ টোটাল 250টা ইনটেক ক্যাপাসিটি আছে এই ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আন্ডাৰত গতিকে আপুনি যদি এই এন্ট্ৰেন্সটো ক্ৰেক কৰিবলৈ সক্ষম হয় তেতিয়া হলে এই ইনষ্টিটিউচন সমূহত গৈ আপুনি বিএডৰ যেটো কোৰ্স সেই কোৰ্সটো আপুনি কৰিবলৈ সক্ষম হ'ব এতিয়া আটাইতকৈ ইন্টাৰেষ্টিং কথাটো হৈছে কি এই ভট্টদেৱ বিশ্ববিদ্যালয়ৰ যি বিএডৰ এন্ট্ৰেন্সৰ যিখন সিলেবাস এই সিলেবাসখন কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি বিএডৰ এন্ট্ৰেন্সৰ সিলেবাস বা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যি এন্ট্ৰেন্সৰ সিলেবাস তাৰ নিচিনা একদম একে বুলি আপুনি ক'ব পাৰে ঠিক আছে গতিকে আপুনি যদি গুৱাহাটী বিশ্ববিদ্যালয় আৰু বা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এন্ট্ৰেন্সৰ কাৰণে পঢ়িছিলে বা পঢ়ি আছে তেতিয়া হলে আপোনাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ কাৰণে আকৌ এক্সট্ৰাকে চাব নালাগে একেখিনি বস্তুৱে আপোনাৰ কাৰণে হৈ যাব কাৰণ চাওক কাৰেন্ট এফেয়াৰ্স হওক বা ইণ্ডিয়ান হিষ্ট্ৰী হওক বা এভৰিথিং আপোনাৰ এডুকেশনৰ লগত জড়িত আমাৰ যিখিনি ইস্যুজ আছে কাৰেন্ট পলিচি আছে সেই গোটেইখিনি বস্তু কাৰেন্ট যিখিনি আমাৰ এডুকেশনৰ ট্ৰেন্ড সেইখিনি সব মানে বেলেগ বিশ্ববিদ্যালয়ৰ কাৰণে বেলেগ নহয় একেখিনিয়ে বস্তু গতিকে আমি যদি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰণে যদি ভালকেনে পঢ়িছিলো দেন নিশ্চয় আমাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ কাৰণে ভাল হ'ব বা আমি যদি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰণে আমি এপ্লাই কৰা নাছিলো বা বড়োলেণ্ডৰ কাৰণে এপ্লাই কৰা নাছিলো তথাপিতো আপুনি এই যিখন সিলেবাস সেইখন যদি আপুনি ফলো কৰিছিলে গুৱাহাটী বিশ্ববিদ্যালয় মুঠতে আপুনি ভট্টদেৱৰ কাৰণে আপোনাৰ হৈ গৈছে বুলি আপুনি ধৰিব পাৰে ইয়াতে যেহেতু 6টাকৈ সেকশন আছে ইয়াৰ প্ৰথম যেটো সেকশন এই সেকশনটো একচুয়ালি আমাৰ যি জেনাৰেল ইংলিশ এই জেনাৰেল ইংলিশৰ একচুয়ালি ইয়াতে কোৱেশ্চন অহা দেখা পাব আপুনি এটা জেনাৰেল ইংলিশ ইয়াতে যদি ক'বলৈ যায় আমাৰ যিখিনি একচুয়ালি বাকি কিখন বিশ্ববিদ্যালয়ত অহা যিখিনি কোৱেশ্চন পেপাৰ ঠিক আছে আপুনি হেখিনি যদি একচুয়ালি কৰি যায় আপোনাৰ কিন্তু এটা প্লাস পইণ্ট থাকিব আপুনি যিখিনি এনসাৰ কি দিয়া হৈছে ইতিমধ্যে হৈ যোৱা বিএডৰ এন্ট্ৰেন্সৰ আপোনালোকে সেই ভিডিও কিটা পাৰিলে এবাৰ চাওক আপোনালোকৰ একচুয়ালি যথেষ্ট হেল্প হ'ব ঠিক আছে আৰু জেনাৰেল ইংলিশৰ কাৰণে আপোনালোকে যিখিনি আমাৰ গ্ৰামাৰ আছে সেই গ্ৰামাৰ আপোনালোকে বুকখন আপোনালোকে 9-10 লেভেলৰ কাৰণে যিখিনি ফলো কৰিছিলে সেইখিনি যদি চাই আপোনালোকৰ কাৰণে একচুয়ালি এটা প্লাস পইণ্ট থাকিব তাৰ পিছত আইছো আমি জিকে সেকশনটোলৈ ইয়েস জিকে সেকশনত যিখিনি একচুয়ালি সাবজেক্ট দিয়া হৈ আছে বড়োলেণ্ড বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ একদম সিলেবাসখনৰ নিচিনা একদম একে জিকে সেকশনটো ইয়াতে আহিব আমাৰ ইণ্ডিয়ান হিষ্ট্ৰী পৰা ইয়েস ইণ্ডিয়ান হিষ্ট্ৰী এটা ভাল ওয়েটেজ আছে আৰু ইণ্ডিয়ান হিষ্ট্ৰী বাৰু আপোনালোকে যিসকলে মোৰ পৰা কম্বো পেকটো লৈছে তেওঁলোকক মই ফ্ৰীকৈ সেইখিনি সম্পূৰ্ণ কমপ্লিট ইণ্ডিয়ান হিষ্ট্ৰী নোটছখিনি মই আপোনালোকক দি দিছো তাৰ পিছত ইণ্ডিয়ান পলিটি ইয়েস ইণ্ডিয়ান পলিটি ইয়াতে একচুয়ালি কোৱেশ্চন অহা দেখা পোৱা যাব ইণ্ডিয়ান পলিটি বিএডৰ এন্ট্ৰেন্সত এটা ভাল ওয়েটেজ থাকে আৰু ইণ্ডিয়ান পলিটিৰ কাৰণে আপোনালোকে কোনো চিন্তা কৰিব নালাগে মই যি 14টা মান এটা প্লেলিষ্ট বনাই আপলোড কৰা হৈছে ইণ্ডিয়ান পলিটিৰ সেইখিনি যদি আপুনি চাই যায় আপোনাৰ কাৰণে এনাফ লগতে মই 105টা মোস্ট ইম্পৰ্টেন্ট ইণ্ডিয়ান পলিটিৰ মই বিএডৰ এন্ট্ৰেন্সৰ কাৰণে এটা এমসিকিউ থকা মই ভিডিও আপোনালোকৰ কাৰণে আপলোড কৰিছিলো তাতে একচুয়ালি 17000 মান মানুহে ইতিমধ্যে সেই ভিডিওটো চাইছে
গতিকে আপোনালোকেও যদি চাই লয় আপোনালোকৰ এন্ট্ৰেন্সৰ কাৰণে একচুয়ালি যথেষ্ট একচুয়ালি ভাল হ'ব তাৰ পিছত আহিলো আমি জেনাৰেল সায়েন্স যেটো সেকশন এই সেকশনটো লৈ ইয়েস জেনাৰেল সায়েন্সৰ কাৰণে মই আপোনালোকৰ দুটা ভিডিও আপলোড কৰা হৈ আছে ঠিক আছে 80টা মই মোস্ট ইম্পৰ্টেন্ট এটা 80টা মোস্ট ইম্পৰ্টেন্ট আহিব পৰা জেনাৰেল সায়েন্সৰ ভিডিও আৰু 90টা গতিকে 170টা এমসিকিউ যুক্ত সেই যি দুটা ভিডিও হেগিটা যদি চাই আপোনাৰ কাৰণে একচুয়ালি এটা প্লাস পইণ্ট থাকিব আপুনি হেখিনি চাই লব দেই তাৰ পিছত আইছো কারেন্ট এফেয়ার্স ইয়েস কারেন্ট এফেয়ার্স মোস্ট ইম্পৰ্টেন্ট হয় বিএডৰ এন্ট্ৰেন্সত কারেন্ট এফেয়ার্সৰ পৰা কোৱেশ্চন আহে এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত যি কারেন্ট এফেয়ার্স আহিছিলে সেইখিনি কোৱেশ্চন একচুয়ালি কমন পৰিছে মোৰ যিখন কারেন্ট এফেয়ার্সৰ ইবুক তাৰ পৰা কমন পৰিছে গতিকে এই কম্বো পেকটোতে গুটেখিনি ইনক্লুড হৈ আছে 169 আপোনালোকে গুটেখিনি ইয়াতে মেটেৰিয়েলছ লৈ ল'ব পাৰিব আৰু মই যদি আপোনালোকক ইনে কৈছো বুলি ভাবিছে আপোনালোকে গুৱাহাটী বিশ্ববিদ্যালয়ত অহা যিখন কোৱেশ্চন পেপাৰ সেই কোৱেশ্চন পেপাৰৰ লগত মোৰ যিখিনি ষ্টাডি মেটেৰিয়েলছ কারেন্ট এফেয়াৰ্সৰ হক বা আপোনাৰ যিখিনি মেটেৰিয়েলছ সেইখিনি আপোনালোকে মিলাই চাব দেন আপোনালোকে গম পাই যাব যে ইয়েস তাৰ পৰা একচুয়ালি আহিছে কমন পৰিছে ঠিক আছে গতিকে মই এইখিনি কথা বাকিখিনি ডিসকাস কৰা আগতে মই পুনৰবাৰ মই কৈ দিছো আপোনালোকৰ কাৰণে একচুয়ালি 169 रुपीसত ষ্টাডি মেটেৰিয়েলছ আছে ইয়াতে আপুনি পাব যোৱাৰ 1.5 বছৰৰ কারেন্ট এফেয়ার্সৰ এখন ইবুক পাব লগতে পাব আপুনি এখন টিচিং এপ্টিটিউডৰ ইবুক আৰু পাব মক পেপাৰ কেইদিনমান আগতে যি আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিএডৰ এন্ট্ৰেন্স এক্সাম হৈ গৈছিল এই 5খন মক পেপাৰৰ পৰা অকল মক পেপাৰৰ পৰাই 16টা কোৱেশ্চন কমন পৰিছে বাকিটো যিখিনি ইবুক আছে আৰু আপোনাৰ ইউটিউবৰ ভিডিও আছে তাৰ পৰাটো যথেষ্ট কোৱেশ্চন পৰিছে ম্যাক্সিমাম কোৱেশ্চন তাৰ পৰা কমন পৰিছে গতিকে আপোনালোকে 169 रुपीस দি এই ষ্টাডি মেটেৰিয়েলছ খিনি যদি আপুনি লৈ লয় আপোনাৰ একচুয়ালি এন্ট্ৰেন্সৰ কাৰণে একচুয়ালি যথেষ্ট আপোনাৰ সহায় হ'ব ঠিক আছে গতিকে এইখিনি আপুনি লৈ ল'ব পাৰিব আৰু এইখিনি ললে এক্সট্ৰাকৈ আপোনাক ফ্ৰীকে কমপ্লিট ইণ্ডিয়ান হিষ্ট্ৰী আপোনাক নোটছ দিয়া হ'ব এনইপি ওপৰত থকা আপোনাক নোটছ দিয়া হ'ব লগতে আপোনাৰ মেথছৰ ওপৰত থকা আপোনাক ফ্ৰীকৈ এক্সট্ৰাকৈ আপোনাক নোটছ দিয়া হ'ব আৰু এইখিনি লবলৈ হলে আপুনি এই যেটো নাম্বাৰ দেখিছে এই নাম্বাৰটোত আপুনি 169 रुपीस পেমেন্ট কৰিব পেমেন্ট কৰি এই একেটা নাম্বাৰতে WhatsAppত তাৰ ৰিসিপ্টটো পঠাই দিব আৰু পঠাই দিয়া অলপ সময় ভিতৰতে আপুনি আপোনাৰ WhatsAppত এই ইবুকসমূহ লাভ কৰিবলৈ সক্ষম হ'ব এটা আমি বলক সিলেবাসৰ বাকিখিনি টপিকলৈ যাওঁ তাৰ পিছত আহিব আপোনাৰ ৰিজনিং আৰু নিউমেৰিকেল এবিলিটি ইয়েস তাৰ পৰা আপোনাৰ একচুয়ালি 20 নম্বৰ আহিব আৰু আপোনাৰ কম্বো পেকখিনি যোনে লব তেওঁলোকক একচুয়ালি মেথছৰ যিখিনি মোৰ নোটছ আছে সেইখিনি আপোনালোকক ফ্ৰীকৈ একচুয়ালি দি দিয়া হ'ব তাৰ পিছত আহিছো আমি কারেন্ট ইণ্ডিয়ান এডুকেশন ইয়েস কারেন্ট ইণ্ডিয়ান এডুকেশন ইয়াতে একচুয়ালি কি থাকিব ইয়াতে একচুয়ালি আমাৰ থাকিব কারেন্ট ইণ্ডিয়ান এডুকেশনৰ যিখিনি ইস্যুজ এন্ড পলিসি ইয়েস আমাৰ শিক্ষা ব্যৱস্থাৰ বৰ্তমান যিখিনি ইস্যু আছে বা পলিসি আছে সেইখিনি কথা আমি ইয়াতে আমি চাব লাগিব আমাৰ যিখিনি সৰ্বশিক্ষা অভিযানে হওক বা আৰটিএ কে হওক বা আৰএমএছ এ হওক বা এনইপি 2020 হওক এই গুটেইখিনি একচুয়ালি মই ইউটিউবত ভিডিও আপলোড কৰি থোৱা হৈ আছে বহুতে একচুয়ালি চাইছে সেই ভিডিওখিনি আপোনালোকে চাই ল'ব পাৰিব আৰু মই এটা মোস্ট ইম্পৰ্টেন্ট মই ভিডিও আপলোড কৰিছিলো 150টা থকা সেই ভিডিওটো পা একচুয়ালি গুৱাহাটী বিশ্ববিদ্যালয়ত বহুত কমন পৰিছে আপোনালোকে কমেন্ট সেকশনত গৈ চেক কৰিব পাৰিব কমেন্টত বহুতে এক্সাম দিয়াহি তাতে কমেন্ট কৰিছে যে ইয়াৰ পৰা কমন পৰিছে আপোনালোকে দখলে চাই ল'ব পাৰিব কমেন্ট বিলাক গতিকে সেই ভিডিও গিটা আপোনালোকে একদম নেৰিব আপোনালোকে চাই যাওক আৰু এইখিনি আপোনালোকক 169 ৰ যেটো কম্বো পেক তাতে এইখিনি একচুয়ালি ইনক্লুড হৈ আছে গতিকে আপোনালোকক মই যিখিনি নোটছ হে হ্যান্ড ৰিটেন যিখিনি নোটছ আছে সেইখিনি মই দি দিম আপোনালোকে যদি কম্বো পেকটো লয় ঠিক আছে তাৰ পিছত আইছো এথিক্স এন্ড টিচিং এপ্টিটিউড ইয়েস এথিক্স এন্ড টিচিং এপ্টিটিউডৰ যিখন ইবুক মোৰ হ'ব সেই ইবুকখন যদি আপুনি লৈ লয় তেতিয়া কিন্তু আপোনাৰ কাৰণে একচুয়ালি আপুনি আৰু বেলেগ একো চাব নালাগে বুলি আপুনি ধৰি ল'ব পাৰে গতিকে সেই যি কম্বো পেকটো তাতে একচুয়ালি হুমাই আছে গুটেখিনি বস্তু হুমাই আছে আপুনি লৈ লওক আপোনাৰ কাৰণে একচুয়ালি সময় বৰ্তমান আছে যথেষ্ট সময় আছে বুলি ধৰিব পাৰে কাৰণ সক আমি যিখিনি সেমিষ্টাৰ এক্সামত পঢ়ো সেই সেমিষ্টাৰ এক্সামত আপোনালোকে সকলোৱে জানে যে আমি আগৰ পৰা পঢ়ি নাথাকো এদিন বা দুদিন পঢ়ি গৈ কিমানটা ভাল ফলাফল দেখাব পাৰো আমি তাৰ পৰা যদি আমি একচুয়ালি কব যাওঁ গতিকে আমাৰ হাতত যদি 10-11 দিন সময় আছে এই সময়খিনি আমি যদি বেলেগ একো কামত নিদিয়া কৈ অকল যদি পঢ়া ক্ৰমত একচুয়ালি ব্যৱহাৰ কৰো তেতিয়া আমি এটা ভাল আউটপুট আমি লাভ কৰিবলৈ সক্ষম হ'ম গতিকে আপোনালোকে এই দিন যিমান পাৰে আপুনি ইনপুটটো আপুনি বেছিকৈ দিয়ক দেন আপুনি আউটপুটটো বেছিকৈ পাবলৈ সক্ষম হ'ব ঠিক আছে আৰু এন্ট্ৰেন্স এটা দিবলৈ একচুয়ালি যোৱা আগতে মক পেপাৰ কৰি যাওঁতে একচুয়ালি বহুত এটা গুৰুত্বপূৰ্ণ কথা হয় কাৰণ বহুতৰ টাইম মেনেজমেন্ট নহয়
ঠিক আছে গতিকে সেই টাইম মেনেজমেন্টৰ কাৰণেও কৰিব লাগে আৰু মক পেপাৰখিনি যেহেতু বহুত বেছি আপডেটেড হয় গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আৰম্ভ কৰি আপোনাৰ ইণ্ডিয়ান হিষ্ট্ৰী বা মেথছৰ গোটেইখিনি ক্ষেত্ৰতে আপোনাৰ সহায় হ'ব যিহেতু 5খনকৈ আপোনাক মক পেপাৰ দিয়া হ'ব গতিকে এইখিনি আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰি যাওক এইকেইদিন আপুনি সুন্দৰকৈ আপুনি এক্সামটো তেতিয়া দি আহিব পাৰিব ঠিক আছে আৰু আপোনালোকে যিমান পাৰে সিমান এইকেইদিন ৰিভিজন কৰক ইয়েছ ৰিভিজনটোৱে হৈছে কি হয় এক্সামটো আপুনি ক্লিয়াৰ কৰাৰ গতিকে ৰিভিজন আপুনি যিমান পাৰে সিমান বেছি কৰিব এইকেইদিন ঠিক আছে গতিকে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ যি বিএডৰ এন্ট্ৰেন্স ইয়াৰ ওপৰত ইমানখিনি আছিলে আপোনালোকে যদি এইকেইদিন ভালকৈ পঢ়ায় নিশ্চয় এটা ভাল ফল দেখাব পাৰিব ঠিক আছে গতিকে এই ভিডিঅ'টো চাই যদি আপুনি ভাল পালে নিশ্চয় এটা লাইক কৰক কমেণ্ট কৰক আপোনাৰ বন্ধু বান্ধৱীয়ে যদি এন্ট্ৰেন্স দিবলৈ গৈ আছে ভট্টদেৱ বিশ্ববিদ্যালয়ত তেতিয়াহ'লে তেওঁলোকৰ লগত এটা শ্বেয়াৰ কৰি দিয়ক আৰু পৰৱৰ্তী সময়ত যাতে এনেকুৱা ধৰণৰ আপোনালোকে ইনফৰ্মেটিভ ভিডিঅ'সমূহ মিছ কৰি নাথাকে তাৰ কাৰণে এই চেনেলটো আজি ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে গতিকে আজিলৈ আহিছোঁ আপুনি ভালে থাকক সুস্থ থাকক ধন্যবাদ